নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। আজি মই অতি দুখ মনেৰে এই ভিডিঅ'টি বনাইছো। মই বহুতে ভাবিছিলো আৰু বহুতো মই ইনফৰমেশন পাইছিলো যে বিটিআৰৰ যিখিনি বিটিআৰৰ প্ৰমোদ বড়ো ছাৰে জবসমূহ কণ্ডাক্ট কৰিছিলে সেইসমূহ বিটিচিৰ চৰকাৰৰ দিনত কমপ্লিট কৰিব বুলি ভাবিছিলো আৰু সেইখিনি নহল আৰু বিটিচিৰে গ্ৰেড 4 গ্ৰেড 3 এতিয়া সেইখিনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ কেইটামান কথা মই আপোনালোকক জনাম আৰু আপোনালোকে সেইখিনি কথা মন দি শুনিব। ইয়াত আপোনালোকৰো লাভ আৰু লোকচানৰ কথা আছে। মই পোনপ্ৰথমতে আপোনালোকক জনাম গ্ৰেড 3 হওক বা গ্ৰেড 4 বিটিচি যিটো নেকি তেওঁলোকে যিসমূহ জব কেনসেল কৰিছিলে গোটেইখিনি মই কৈছো যে আমি কোনো এটা এক্সাম দিয়াৰ আগত আমি পঢ়ো বা আমি গোটেইখিনি প্ৰিপাৰেচন কমপ্লিট হয় আমাৰ আৰু আমি এক্সামবোৰ যিসকলে দিও আহিছে তেওঁলোকৰ ভালো হৈছে, তেওঁলোকৰটো বহুতো ভাল লাগিছিলে, তেওঁলোকে অপেক্ষা কৰি আছিল এটা ভাইভাৰ ডেট আৰু কিছুমানে এটা অপেক্ষা কৰিছিলে ৰিজাল্টৰ ডেট। ঠিক আছে, আৰু যিসকলৰ ভাইভাৰ অনুষ্ঠিত হৈ গৈছিলে গ্ৰেড 4 টোৱে মই কৈছো গ্ৰেড 4 টো সেইটো গোটেইখিনি অনুষ্ঠিত হৈ গৈছিলে মাত্ৰ ৰিজাল্টৰ অপেক্ষা লৈ বহুতে ৰখি আছিলে বা বহুতে অপেক্ষা কৰি আছিলে আৰু যিসকলে গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সাম দিছিলে তেওঁলোকে কোৱালিফাই কৰিছে কিন্তু তেওঁলোকে ভাইভাৰ এটা ডেট অপেক্ষা কৰি আছিলে কিন্তু সকলো তেওঁলোকে কেনসেল কৰি দিলে। এতিয়া চৰকাৰে কেনসেল কৰিলে বুলি আমি মান্তি হম নেকি? আপোনালোকক মই জনাইছো যিসকলে নেকি এই সমূহ কন্ডিশনত পৰিছে বা আপোনালোকে জবসমূহ দিছিলে বা আপোনালোকৰ ৰিজাল্ট ভাল হৈছিলে, আপোনালোকে ভাইভা দিব নাপালে বা ভাইভা আপোনালোকে দিছিলে কিন্তু ৰিজাল্টক লৈ নাপালে, আপোনালোকৰ বাবে এইটো মই ভিডিঅ' বনাইছো। ঠিক আছে, আপোনালোকে সম্পূৰ্ণকৈ চাব। আমাৰ লগত এনেকুৱা হৈছে যিটো নেকি আমি এটা বজাৰৰ পৰা কিনি অনা বস্তুৰ নিচিনা হৈ গৈছে যে নালাগে বোলে দুলিয়াই দিয়া তেনেকুৱা হ'ল আৰু আমাৰ ইয়াত এপ্লিকেশনৰ যিমানখিনি টকা লৈছিলে সেইখিনিও আমাক ৰিফান্ড লাগিব, হয়নে নহয়? আপোনালোকে ক'ব, এইটো কমেন্ট সেকশনত জনাই দিব। আমাক যদি এইটো ৰিফান্ড নেদে তেন্তে এই জবসমূহ কমপ্লিট কৰক। আপোনালোকে টুইটাৰ কেম্পিং কৰিব আৰু এই ভিডিঅ'টিৰ ডিসক্ৰিপশনতে আপোনালোকে এই ভিডিঅ'টিৰ কমেন্ট সেকশনতে আপোনালোকে হেশটেগ লগাব BTR/BTC জব ৰিজাল্ট। আপোনালোকে এইটো কমেন্ট সেকশনত হেশটেগ লগাব আৰু আপোনালোকে যদি পাৰে টুইটাৰতো এইটো হেশটেগ লগাব, তেতিয়াহলে আপোনালোকৰ যিবোৰ কথা সেইবোৰ ডাইৰেক্ট BTC চৰকাৰৰ হাতত যাব এইটো ইনফৰমেশন। আৰু ইয়াতে মই আপোনালোকক কেইটামান আৰু কথা কওঁ যে আমাক যদিহে পইচাসমূহ ৰিফান্ড নকৰে তেন্তে আমি ইয়াৰ বিষয়ে এটা প্ৰটেষ্ট কৰিব লাগিব। মই কিয় কৈছো বাৰে বাৰে এনেকুৱা হৈছে বহু দিনৰ পৰা বা আগৰ বহু বছৰৰ পৰা, দিন বুলি গলে ভুল হ'ব, বহু বছৰৰ পৰা এইটো কেণ্ডিডেটৰ লগত ষ্টুডেণ্টৰ লগত এইবিলাক হেতালি খেলা হৈ আছে। এইটো আপোনালোকে ৰোধ কৰিব আৰু আগন্তুক দিনত এনেকুৱা নহব বুলি কি আশা আছে। আৰু এইখিনিয়ে মোৰ ক'ব লগা আছিলে। যদি আপোনালোকৰ কিবা আছে তেন্তে কমেন্ট সেকশনত জনাই দিব আৰু আপোনালোকে হেশটেগটো লগাবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকলে এইসমূহ সমস্যাত ভুগি আছিলে তেওঁলোকক মই জনাইছো গোটেইখিনি জব কেনসেল কৰিছিলে বা কেনসেল কৰা হ'ল। ভিডিঅ'টো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।